বজ্ৰপাতত গৃহ ভস্মীভূত পশ্চিম দৰঙৰ পদ্মজৰত বজ্ৰপাত হৈ এটা গৃহ ভস্মীভূত হয়। পুৱা প্ৰবল বিজুলী গাৰ্জনিৰে হোৱা বৰষুণত পশ্চিম দৰঙৰ পদ্মজাৰ গাঁৱৰ ভগীৰথ কুমাৰৰ গৃহত বজ্ৰপাত পৰে। বজ্ৰপাতৰ ফলত ভগীৰথ কুমাৰৰ এটা গৃহ জ্বলি উঠাৰ লগতে ধান খেৰৰ মেজি এটাও জ্বলি উঠে। তাৎক্ষণিকভাৱে গাঁৱৰ ৰাইজে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰাৰ উপৰিও অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। সময়ত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঘৰত 8টা পিছত আজি বজ্ৰপাত পৰে। মানে ঘৰৰ লগত সংলগ্ন এটা খেৰৰ ঘৰ এটা আছিল, খেৰৰ ঘৰটোত পৰি গ'ল। প্ৰথমতে পৰিছিল আচলতে চেগুন গছৰ ওচৰতে চেগুন গছডাল। তাৰপিছতে খেৰৰ বুজি লাগি গ'ল। মিটাৰটো আছিল, মিটাৰ জ্বলি গ'ল। মিটাৰ জ্বলি গৈ শেষত গৈ জুই এনেই 12 ফুটমান ওখলৈ জুই উঠি গৈছিল। শেষত আমি কোনো আশাই কৰা নাছিলোঁ। তাৰপিছত খুব চিঞৰি ফায়াৰ ব্ৰিগেডটো আহিল। ঠিক 8:50 আহিল ফায়াৰ ব্ৰিগেড। আমি ফোন কৰাৰ পিছত কিন্তু আমি আশা কৰা নাছিলোঁ। প্ৰায় 12 ফুটমান ওখলৈ জুই উঠিছিল। কিন্তু মই চিঞৰি দিয়াৰ পিছত গাঁৱৰ মানুহ আহিল, কিছু আহি ওচৰৰ পৰা পানী আছিল, পানী মাৰিলে হয়, পানী মাৰি জুই নিমুৱাব পৰা নাছিল। ফায়াৰ ব্ৰিগেডে কিন্তু আমাক যথেষ্ট সহায় কৰিলে। শেষত আমি নিৰুপায় হৈছোঁ, কাৰণ আমাৰ ওচৰতে খৰি আছিল, খৰিৰ মেজি আছিল, তাৰপিছত ভাখৰি আছিল, তাৰপিছত বাইক আছিল, এইবিলাক চব আমি ওলাইছিলোঁ। কিন্তু আমাৰ কিছু পিছত গাঁৱৰ মানুহে যেতিয়া অলপ সহায় কৰিলে, অলপ আশাৰ ফালে আহিল, হ'লেও কিন্তু ফায়াৰ ব্ৰিগেডে আমাক যথেষ্ট সহায় কৰিলে। আমি